হয়, এই মুহূৰ্তত মই আছোঁ কলিয়াবৰৰ মৌচন্দা পথাৰৰ বাকৰিত আৰু মৌচন্দা পথাৰত খন্তেক সময়ৰ পিছতেই প্ৰায় 10:45 সময়তেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যি জনসভা হ'ব সেই জনসভাত অংশগ্ৰহণ কৰিবৰ কাৰণে ৰাইজৰ সোঁত বৈছে। মোৰ কেমেৰা পাৰ্চন সহযোগে দেখুৱাব কিদৰে ৰাইজৰ বিপুল সোঁত বৈছে। আপুনি যেনিয়েই চাই, যিমান দূৰলৈকে চাই কেৱল মানুহ আৰু মানুহ। এই জনসমাগমৰ মাজতেই উদ্যোক্তাসকলে আমাক জানিবলৈ দিছিল পূৰ্বে যে প্ৰায় 1,25,000 পৰা 1.5 লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছিল, কিন্তু আজি দেখা গৈছে যে প্ৰায় 2 লাখতকৈও ওপৰৰ 2 লাখতকৈও অধিক লোকে আজি জনসভাখনত অংশগ্ৰহণ কৰিব। আৰু এই জনসভাখনতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীয়ে জনসভা সম্বোধন কৰিব। কাজিৰঙাৰ প্ৰায় 35 কিলোমিটাৰ এলিভেটেড কৰিডৰ যি শিলান্যাস নিৰ্মাণ কৰিব। আৰু এই মুহূৰ্তত বিভিন্নজন আহিছে, মই বিভিন্নজনৰ পৰা তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম। আপোনালোকে ক'ৰ পৰা আহিছে? আমি এয়া বুঢ়াগাঁও চাপৰিৰ পৰা, এয়া উলখৰা বুঢ়াগাঁও চাপৰিৰ পৰা আহিছোঁ। আজি কি ক'ব? নৰেন্দ্ৰ মোদী আহিছে। নৰেন্দ্ৰ মোদীক ভালেই ক'ম আৰু, ভাল লাগিছে, আহিছোঁ, মাতিছে আমাক, আহিছোঁ। হয়, নিশ্চয়কৈ আপোনালোকে দেখিবলৈ পাইছে যে কিদৰে জনসমাগম হৈছে। আৰু আপুনি যিমান দূৰলৈকে চাই ৰাস্তাৰ দুয়োকাষে যিমান চাব সিমানেই কেৱল মানুহ আৰু মানুহ। কেৱল ৰাইজ আহিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক কাষৰ পৰা চাবৰ কাৰণে। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি এক আশাৰ বতৰা লৈ আহিব অসমলৈ, সেই আশাৰ বতৰাৰ যি জনসভা হ'ব, সেই জনসভাত আশাৰ বতৰাৰ ল'বলৈকে ৰাইজৰ বিপুল সোঁত বৈছে। সেই মুহূৰ্তত আৰু বিভিন্নজন আহিছে, মই আৰু এজন ব্যক্তিৰ পৰা ল'ব বিচাৰিম। তেখেতলোকে কি ক'ব মনৰ বতৰা মই ল'বলৈ চেষ্টা কৰিম। আপোনালোকে ক'ৰ পৰা আহিছে? মই আহিছোঁ লাওখৰ পৰা। হয়, লাওখৰ পৰা। আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে। এতিয়া আৰু কি ক'ম, ভালেই লাগিছে। এতিয়া আৰু ধৰক মানে লাখৰ পৰা ইয়াত আহি ভাল লাগিছে। মানুহ আৰু লাখ লাখ হ'ল আৰু হৈছে আৰু সেইটোৱে আৰু ক'ব বিচাৰিছোঁ, ভাল লাগিছে। হয়, নিশ্চয়কৈ আপোনালোকে দেখিব, যিমান দূৰলৈকে চাব সিমান দূৰলৈকে কেৱল মানুহ আৰু মানুহ। প্ৰায় 5,000 আৰক্ষী লোকে আজি এই অনুষ্ঠানটোত সহযোগ কৰি আছে। আৰু এই মুহূৰ্তত আমি আমাৰ সহযোগীয়ে দেখুৱাব, গোটেই পৰিৱেশটো দেখুৱাব যে কিদৰে মানুহৰ জনসমাগম হৈছে, কিদৰে জনসভালৈ, মোদীৰ জনসভালৈ মানুহৰ সোঁত বৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। বিভিন্ন শোণিতপুৰ, তেজপুৰ, হোজাই, নগাঁও, গোলাঘাট, বোকাখাট আদি বিভিন্ন ঠাইৰ পৰা জনসমাগম হোৱাৰ পৰিলক্ষিত হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। আমি এই মুহূৰ্তত ৰৈ আছোঁ মৌচন্দা পথাৰৰ যি মূল পথ, সেই মূল পথত আমি ৰৈ আছোঁ। মূল পথৰ পৰা যি সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ আৰু কিদৰে আজি মোদীৰ এই জনসভাত লোকে অংশগ্ৰহণ কৰিবলৈ আহিছে ইয়াৰ সবিশেষ লৈ আছোঁ, দেখাই আছোঁ। মোৰ কেমেৰা পাৰ্চন সহযোগে দেখাই আছে। কেৱল মানুহ আৰু মানুহ। এই মানুহৰ জনসমাগমৰ মাজতেই আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক জনসভা সম্বোধন কৰিব। আৰু এয়া কেমেৰা পাৰ্চন সহযোগীৰ সৈতে কলিয়াবৰৰ পৰা মই সত্যজিৎ গগৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।